हेलो स्टूडेंट्स आज आमी आलोचना करिम भग्नांशर जोग केनेকৈ কৰিব লাগে सो नम्बर 1 দিয়া আছে 1/2 প্লাস 1/2 এই ভগ্নাংশ দুটা যোগ কৰিব লাগে সো ইয়াতে তলত হর সেম দিয়া আছে অর্থাৎ 2 দিয়া আছে গতিকে তলত এটা সংখ্যা বহাব লাগিব অর্থাৎ দুটা হৰৰ ভিতৰত এটাই বহাম কাৰণ হৰবোৰ সেম দিয়া আছে সো 2 আহিব আৰু ওপৰত থকা সংখ্যাবোৰ কি কৰিব লাগিব যোগ কৰিব লাগিব ওপৰত কিমান দিয়া আছে 1 + 1 অর্থাৎ 1 + 1 1 + 1 করলে কি আহিব 2 আৰু তলত কিমান আছে 2 এতিয়া লব আৰু হৰ একে আহিছে অর্থাৎ এর आंसरটো কিমান আহিব 1 আহিব 2 আৰু 2ত কিমান বাৰ যায় 1 2 এক গুণ কিমান হয় 2 হয় গতিকে এর आंसरটো কিমান হ'ব 1 হ'ব ওকে 1/2 + 1/2 করলে কিমান হয় 1 তে 2 নম্বৰটো চোৱা 2 নম্বৰটোত হৰবোৰ সেম দিয়া আছে গতিকে তলত 3 আহিব ওপৰত সংখ্যাবিলাক দিয়া আছে 1 + 1 সো 1 + 1 2 আৰু তলত 3 এতিয়া সো 2/3 কটাকটি না যায় গতিকে এইটো হ'ব आंसर নাম্বার 3 দিয়া আছে 1/4 + 1/4 সো 4 আৰু 4 গতিকে তলত ইয়াতে 4 হ'ব আৰু ওপৰত থকা সংখ্যাবোৰ যোগ কৰা 1 + 1 সো 1 + 1 2 তলত 4 এতিয়া সো 2 আৰু 4 ক্যান্সেল যায় 2 4 ত কিমান বাৰ যায় 2 বাৰ যায় আৰু 2 2ত কিমান বাৰ যায় 1 বাৰ যায় সো ইয়াতে বাকি থাকিল আমাৰ 1/2 গতিকে आंसरটো কিমান হ'ব 1/2 নাম্বার 3 দিয়া আছে সোয়া 2/3 + 5/3 সো তলত কিমান আহিব 3 আহিব ওপৰত লববোৰ যোগ কৰা 2 + 5 সো তলত 3 2 + 5 7 সো आंसरটো কিমান আহিব 7/3 নাম্বার 4 দিয়া আছে 5/4 + 7/4 সো তলত কিমান আহিব 4 ওপৰত 5 + 7 কাৰণ হৰবোৰ সেম দিয়া আছে গতিকে তলত 4 থাকিব 5 + 7 সো 5 আৰু 7 যোগ কৰিলে কিমান 12 এতিয়া 4 12ত কিমান বাৰ যায় 3 বাৰ যায় সো কটাকটি কৰাৰ পিছত आंसरটো থাকিল আমাৰ 3 গতিকে आंसरটো হল 3 5 নম্বৰটো সো 6/8 + 2/8 এতিয়া তলত কিমান আহিব 8 আহিব ওপৰত 6 + 2 সো 6 + 2 6 আৰু 2 যোগ কৰিলে কিমান 8 তলত 8 সো লব আৰু হৰ একে গতিকে কিমান বাৰ যাব 1 বাৰ যাব 8 * 1 = 8 গতিকে आंसरটো হ'ব 1 নাম্বার 6 দিয়া আছে সো তিনিটা ভগ্নাংশ দিয়া আছে গতিকে তলত সোয়া হৰবোৰ সেম দিয়া আছে গতিকে 2 2 থাকিব ওপৰত থকা সংখ্যাবোৰ যোগ কৰা 1 প্লাস এতে কিমান দিয়া আছে 3 প্লাস এতে কিমান দিয়া আছে 5 সো তলত 2 1 + 3 4 4 + 5 9 সো आंसरটো হ'ব 9/2 নাম্বার 7 দিয়া আছে সোয়া 2/5 + 1/5 + 2/5 সো তলত কিমান থাকিব 5 থাকিব ওপৰত থকা সংখ্যাবোৰ যোগ কৰা 2 + 1 + 2 সো তলত 5 2 + 1 3 3 + 2 5 16 पर हर एके हिल 5 * 1 = 5 গতিকে आंसरটো কিমান আহিব 1